খুব টান। আমি যোৱাটো উপনিৰ্বাচনৰ সময়ত ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী সন্মানীয় পবিত্ৰ মাৰ্ঘেৰিটা দেৱক আমি অনুৰোধ জনাইছিলোঁ যে বিহালী অঞ্চলত বসবাস কৰি থকা আহোম জ্ঞাতিবৰ্গৰ কাৰণে এটি ৰংগমঞ্চৰ খুবেই প্ৰয়োজন হৈছে। তেখেতসকলৰ বিভিন্ন ধৰণৰ গীত মাত বা সাংস্কৃতিক বিকাশৰ বাবে এটি ৰংগমঞ্চৰ প্ৰয়োজন হোৱাত তেখেতক আমি অনুৰোধ জনাইছিলোঁ আৰু সেই অনুৰোধ অনুসৰি তেখেতে আমাৰ বিহালী আহোম সমাজৰ কাৰণে এটি ৰংগমঞ্চৰ পুঁজি আবণ্টন দিছে আৰু জানিব পাৰিছোঁ 15 লাখ টকাৰ এটি পুঁজি তেখেতে আবণ্টন দিছে আৰু শেহতীয়াভাৱে যে এই পুঁজিৰে আজিৰ এই যি আমাৰ মূল খুঁটাটো পুতাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আশা ৰাখিছোঁ এই ৰংগমঞ্চটোৱে আমাৰ বিহালীত বসবাস কৰি থকা আহোম জ্ঞাতিসকলৰ বিভিন্ন কলা কৃষ্টি বিকাশৰ কাৰণে সুগম হৈ উঠিব। গতিকে এই সুযোগতে আমি সন্মানীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দেৱক আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই মূল খুঁটাটি পুতাৰ ব্যৱস্থা কৰিছিলোঁ আৰু এই মূল খুঁটাটি পুতি পেলাই আমাক সহযোগিতা আগবঢ়ালে সেয়া হ'ল বিহালী উন্নয়ন খণ্ডৰ জ্যেষ্ঠ অভিযন্তা সন্মানীয় ভৱেন বৰুৱাদেৱে। তেখেতকো এই সুযোগতে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই পুঁজি আবণ্টনৰ ক্ষেত্ৰত শোণিতপুৰ লোকসভা সমষ্টিৰ সাংসদ সন্মানীয় ৰঞ্জিত দত্তদেৱ, বিহালী সমষ্টিৰ সন্মানীয় বিধায়ক দিগন্ত ঘাটোৱাৰদেৱ, তেখেতসকলেও যি সহযোগিতা আগবঢ়াইছে এই সুযোগতে আমি বিহালীবাসী আহোম সমাজে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আমাৰ ৰংগমঞ্চটোৱে হৈছে ভৱিষ্যতে যাতে আমাৰ দৰ্শকসকল বহাৰ কাৰণেও এটি প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষসকলে বা নিৰ্বাচিত প্ৰতিনিধিসকলে অনুদান আগবঢ়াই আমাক সহযোগিতা আগবঢ়াব। তাৰ বাবে তেখেতসকলৰ ওচৰত আমি আহোম সমাজৰ তৰফৰ পৰা আহ্বান জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ। আমাৰ ক'বলগীয়া ইমানেই। ধন্যবাদ। মাননীয় সাংসদ তথা ভাৰত চৰকাৰৰ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা দেৱৰ পুঁজিৰে নিৰ্মাণ হ'বলগীয়া আহোম ৰংগমঞ্চৰ আজি আধাৰশিলা স্থাপন অনুষ্ঠান হৈ যায়। মূল খুঁটাটোৰ পুতা আৰম্ভ হৈ যায় আৰু আমাক আমন্ত্ৰণ কৰি আনিছিলে এই খুঁটাত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে। মই এইকাৰণে তেওঁলোকৰ ওচৰত কৃতজ্ঞ হৈ ৰৈছোঁ আৰু আমি আশা কৰিছোঁ এই অনুষ্ঠানটো জাকত জিলিকা হৈ থাকিব। এইখিনি অঞ্চলৰ আহোম সম্প্ৰদায়সকলৰ লগতে যাতে এই সম্পদটো যাতে অসমীয়া জাতিৰ এটা জাকত জিলিকা সম্পদ হৈ ৰয়, অকল আহোমসকলৰে নহয় সকলোৰে যাতে এটা ভাল সম্পদ হৈ ৰয়। আৰু এইটো এটা গৌৰৱৰ বিষয় যে আহোমসকলে তেওঁলোক 600 বছৰীয়া ৰাজত্বৰ শেষত স্বৰ্গদেউ চুকাফাৰ বংশধৰসকলক যিহেতু সিঁচৰিত হৈ আছে এই বৃহত্তৰ বেঙাবাৰী অঞ্চলতো আহোম সম্প্ৰদায়ৰ যথেষ্ট লোক আছে। তেখেতসকলৰ অনুৰোধ মৰ্মে আৰু আমাৰ মাননীয় তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ ৰঞ্জিত দত্তদেৱৰ দাবী অনুসৰি পবিত্ৰ মাৰ্ঘেৰিটা দেৱে এই অনুষ্ঠানলৈ 15 লাখ টকা অনুদান আগবঢ়াইছে। আমি আশা কৰিম এই অনুষ্ঠানভাগ সুন্দৰভাৱে কাৰ্যভাগ সম্পন্ন কৰাৰ পিছত যাতে এই অনুষ্ঠানটো এটা ভাল অনুষ্ঠানলৈ ইয়াত বিহালী অঞ্চলৰ এটা জাকত জিলিকা অঞ্চললৈ ৰূপান্তৰিত হয়, মই সেইখিনি কামনা কৰিছোঁ।